কিন্তু মোৰ ইচ্ছা এটা আছিলে, মোৰ এটা পূৰা ডাঙৰ এটা ইচ্ছা এটা আছিলে, এটা পৰিকল্পনা আছিলে যে মই এনেকুৱা এটা অনুষ্ঠান এটা কৰিম য'ত মই 25, 30, 40 বছৰ মই ধুনীয়াকৈ বহি জীৱনটো কটাই ধুনীয়াকৈ ল'ৰা ছোৱালী শিক্ষা দিব পাৰোঁ। কিন্তু এই পৰিকল্পনা কৰাত মোৰ অকণমান বাধা আহি পৰিছিলে আগৰ অনুষ্ঠানটোত। কাৰণ কিয় কি মোৰ পৰা তেওঁলোকৰ পৰা যিটো মোৰ মেনেজমেণ্টৰ পৰা যিটো সহায় সহযোগিতা সেইটো মই নাপালোঁ। মই দেখা পাইছোঁ বহুত কেইজন ছাত্ৰাধিকাৰী, বহুত কেইখন কলেজৰ ছাত্ৰাধিকাৰী পইচা থাকিলে শিক্ষা নহয়, কিন্তু শিক্ষা পইচা থাকিলে নহয়, শিক্ষাহে শিক্ষাৰ মূল্য বুজে। যদি আপুনি কাৰোবাৰ শৰণাপন্ন হয় তেখেতক আপুনি সদায় সহায় কৰিব লাগে, এইটো নিয়ম। স্বত্বাধিকাৰী যদি শিক্ষিত নহয় শিক্ষাৰ চলাব কেনেকুৱাকৈ? শিক্ষক হ'ব লাগিলে কিছুমান বস্তু ত্যাগ কৰিব লাগিব। প্ৰথম কথা হৈছে কি আপুনি ইনফৰমেশ্যনটো কাৰেক্ট ইনফৰমেশ্যন দিব লাগিব আৰু কাৰেক্ট ইনফৰমেশ্যন আপুনি ল'ব লাগিব। 2 নম্বৰ কথা হৈছে কি আপুনি খং ক্ৰোধ আপুনি এৰিব লাগিব। যদি খং কৰা টিচাৰটো কোনো ষ্টুডেণ্টে কিন্তু ভাল নাপায়। আমি আৰ্টছত 2000 টকা পাৰ মান্থ, কমাৰ্চত 2200 টকা আৰু ছায়েন্সত 2500 টকা আমি পাৰ মান্থ পইচা লৈ মান্থলি ফিজ লৈ আমি AC ৰুমত তেওঁলোকক আমি এটা শিক্ষা দিম। উদ্দেশ্য হৈছে শিক্ষাহে, উদ্দেশ্য আমাৰ শিক্ষাহে, উদ্দেশ্য আমাৰ কিন্তু পইচা নহয়। আৰু এইখিনি যিখিনি আপোনালোকে টিচাৰ দেখিছে এইখিনি টিচাৰ্ছ মোৰ লগত 2017 পৰা এছ'চিয়েট হৈ আছে। আমি বৰ্তমান উপস্থিত হৈছোঁ লখৰাস্থিত এয়া ৰামানুজন ছিনিয়ৰ একাডেমীত আৰু এই স্কুলখনৰ বিষয়ে, শিক্ষা প্ৰতিষ্ঠানখনৰ বিষয়ে বহু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু গুৱাহাটী মহানগৰীত এটা উন্নত আন্তঃগাঁথনিৰে এই শিক্ষানুষ্ঠানখন নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু অভিভাৱকসকলে নিজৰ সন্তানক এনেকুৱা এখন শিক্ষানুষ্ঠানত শিক্ষা প্ৰদান কৰি নিশ্চয়কৈ তেওঁলোকে সফল হ'ব পাৰিব। আৰু এই শিক্ষা প্ৰতিষ্ঠানখনৰ বিষয়ে বহু কথা আমি আপোনালোকক আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আহক আমি শিক্ষানুষ্ঠানখনৰ ভিতৰত প্ৰৱেশ কৰোঁ। ডেম'ক্ৰেচি লাইভৰ এটি বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই ডেইজে। আৰু আজিৰ এই প্ৰতিযোগিতামূলক দিনবোৰত আটাইতকৈ কঠিন হৈ পৰিছে যে আপুনি আপোনাৰ সন্তানক কেনেকৈ পঢ়ুৱাব, ক'ত পঢ়ুৱাব। বিশেষকৈ গুৱাহাটী মহানগৰীত এয়া সঁচাকৈয়ে এক প্ৰত্যাহ্বানমূলক কাম। কিন্তু আপোনালোকক সহায় কৰিবলৈকে আমি এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ এখন শিক্ষানুষ্ঠানত আৰু ৰামানুজন ছিনিয়ৰ একাডেমীত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু তাত ইতিমধ্যে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে আৰু এই প্ৰক্ৰিয়াটোৱে আপোনালোকক যথেষ্ট সহায় কৰিব বুলি আমি আশা কৰিম। এই অনুষ্ঠানটোৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব। আৰু আমি বৰ্তমান এই ৰামানুজন ছিনিয়ৰ একাডেমীৰ অধ্যক্ষৰ সৈতে আমি কথা পাতিম। তেখেতে বহু কথা আপোনালোকক জনাব য'ত আপোনালোকে উপকৃত হ'ব পাৰিব। প্ৰথমতে ছাৰ আপোনাক সুধিছোঁ যে এখন শিক্ষানুষ্ঠান আৰম্ভ কৰিবলৈ আপুনি কি ধৰণে পৰিকল্পনা হাতত লৈছিলে, কিয় চিন্তা কৰিছিলে যে এখন শিক্ষানুষ্ঠানৰ প্ৰয়োজন হৈছে? নমস্কাৰ, মোৰ নাম পংকজ শৰ্মা, শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমীৰ মই অধ্যক্ষ হয়। যোৱা 1996 পৰা মই শিক্ষকতা কৰি আহিছোঁ গুৱাহাটীত। মই শিক্ষকতা আজি প্ৰায় 25-30 বছৰ শিক্ষকতা কৰিলোঁ। আৰু শিক্ষকতা মই খুব দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ কাৰণে মোৰ কিছুমান কথা মনলৈকে আহিল আৰু সেইমতে মই চিন্তা কৰিলোঁ যে নহয়, আমি যদি গোটেইখিনি মানুহে এবাৰ দুখীয়া মানুহখিনিৰ কাৰণে বা যিখিনি মধ্যবিত্ত আছে আৰু তেওঁলোকৰ কাৰণে যদি এখন ভাল অনুষ্ঠান কৰিব বিচাৰোঁ, কেনেকুৱাকৈ আমি সেইটোত আগবাঢ়িম। আচলতে গুৱাহাটীখনত যায় যে এই কংক্ৰিট মহানগৰীত এতিয়া যাৰ পইচা আছে তেওঁলোকে সেই ডাঙৰ ডাঙৰ স্কুলত পঢ়াব পাৰে, কিন্তু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি তেনেকুৱাকৈ এখন ভাল ইংলিছ মিডিয়াম স্কুল এখনত পঢ়াবলৈকে বিচাৰি নাপায়। কাৰণ কি তাত পইচা বহুত লাগে। আৰু সেই পৰিকল্পনাটো মনত ৰাখি যে গোটেইখিনি সুবিধা ৰাখি কম পইচাত যাতে প্ৰতিটো কেটেগৰীৰ মানুহে ইয়াত পঢ়াব পাৰে, সেইকাৰণে এইটো এটা পৰিকল্পনা কৰি লৈছিলোঁ। আৰু সেই মৰ্মে মই আজি গুৱাহাটীত বহু বছৰ ধৰি এখন জুনিয়ৰ কলেজ চলাই আছিলোঁ। মই আৰম্ভ কৰিছিলোঁ 2017তে, কিন্তু তাত এই পৰিৱেশটো নাছিলে। তাত ভাড়াঘৰ 3 বছৰ কৰি মালিক পক্ষই এক্সটেণ্ড কৰি থাকে, কিন্তু শিক্ষানুষ্ঠান এনেকুৱাকৈ ভাড়াঘৰত আচলতে নচলে। আৰু 3টা ৰুম, 2টা ৰুম, 4টা তলত আপোনাৰ ধৰি লওকচোন ভাড়াঘৰ, মাজত 2টা ৰুম আপোনাৰ স্কুল ক্লাছৰুম, এগেইন ভাড়াঘৰ, এগেইন ক্লাছৰুম। যদি উঠি যায় আপোনাৰ চেণ্ডেল পাব আপুনি চিৰিত, ষ্টেয়াৰকেছত চিলিণ্ডাৰ ৰাখিব। তো এই যিখিনি সমস্যা আছে
এই সমস্যাখিনি যেতিয়া ল'ৰা ছোৱালী এটা সেইটো পৰিৱেশত পঢ়াব যাব তেতিয়া ল'ৰা ছোৱালী কিছু পৰিমাণে পঢ়াৰ পৰা অলপ আঁতৰি যায় আৰু সেইকাৰণে মই আজি ধৰি লওকচোন সেই অনুষ্ঠানটোৰ পৰা আঁতৰাই অহাৰ এটা পৰিকল্পনা কৰি যোৱা বছৰৰ মই এই মহাবিদ্যালয়খন এই জুনিয়ৰ কলেজখনৰ কথা ভাবিলোঁ আৰু মোৰ লগত আছে মোৰ সহযোগী সহকৰ্মী আৰু মোৰ একেই কলেজৰ আমি দুজন মিলি শ্ৰী ধ্ৰুৱজ্যোতি বৰা ছাৰ তেখেত মিলি আমি এই পৰিকল্পনাটো কৰিলোঁ যে কেনেকুৱাকৈ আমি এখন ভাল অনুষ্ঠান কৰিব পাৰোঁ এই খণ্ডত কাৰণ মই মানুহখিনিক এই খণ্ডৰ মানুহখিনি মই ভালকৈ জানো যে পঢ়াত খুব আগ্ৰহ পঢ়াব খুব ইচ্ছা কিন্তু তেখেতসকলৰ সেই পঢ়োৱাৰ কাৰণে যিটো ধন সেই ধনটো নাই আৰু ইয়াত তেনেকুৱাকৈ বহুত কেইখন ইংলিছ মিডিয়াম আছে কিন্তু এখন আমাৰ মিছনাৰী স্কুল এখন আছে তাত বহুত ল'ৰা ছোৱালী হয় তাত ল'ৰা ছোৱালী হোৱাৰ কাৰণ আছে কিয় কি স্কুলখন ইংলিছ মিডিয়াম ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল আৰু তাত পইচা কম যেতিয়া পইচা কম ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হয় তো ল'ৰা ছোৱালী তাত বহুখিনি পৰিমাণে আহি যায় আৰু সেই বস্তুটো মই দেখা পালোঁ যে নহয় আমিও ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল কৰিব লাগে ল'ৰা ছোৱালী বিচাৰে যিমানেই হওক নহওক চিলেবাছৰ লগত অকণমান যদি ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল কৰিব নোৱাৰোঁ তেতিয়াহ'লে সেইখন অনুষ্ঠানৰ মৰ্যাদা দিয়াটো কঠিন হৈ পৰে আৰু সেইকাৰণে মই এতিয়া এই ইনফ্ৰাষ্ট্ৰাকচাৰটো আপোনালোকে দেখুৱাব পাৰে যে মই আতমতকাৰী কৰি এই ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাইছোঁ যাতে ল'ৰা ছোৱালী আহি ইয়াত এটা ভাল পৰিৱেশ পায় আৰু সেই মৰ্মে মই প্ৰতিটো নাৰ্চাৰীৰ পৰা 12লৈকে ইয়াত থাকিব এতিয়া ক্লাছ 8লৈকে নাৰ্চাৰীৰ পৰা ক্লাছ 8লৈকে আমি এডমিশ্যন দিছোঁ ক্লাছ 11ত এডমিশ্যন আমি আৰম্ভ কৰিছোঁ 11ত আপোনাৰ নীট এণ্ড জি ইণ্টিগ্ৰেটেড কোৰ্চ আমাৰ ইয়াত থাকিব অলৰেডি আমি স্কুলৰ নামত 3 বিঘা 13 লেচা মাটিও ক্ৰয় কৰিছোঁ কাৰণ কি স্কুল এখন হ'ব লাগিলে গভৰ্ণমেণ্টৰ এটাই ক্ৰাইটেৰিয়া যে প্ৰথমতে তাক মাটি ভাগ লাগিব আৰু সেইকাৰণে স্কুলখন গঠন কৰাৰ আগতেই আমি বৰা ছাৰ আৰু মই আমি চিন্তা কৰিছোঁ নহয় আমি আগতে মাটিখিনি কিনিব লাগিব আৰু মাটিখিনি কিনাৰ পিছতহে আমি এই কামটোত আগবাঢ়িব পাৰোঁ অলৰেডি আমি 3 বিঘা 13 লেচা মাটি ক্ৰয় কৰিছোঁ স্কুলখনৰ নামত আকৌ এই স্কুলখন ইয়াতে এনেকুৱাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছোঁ যাতে ল'ৰা ছোৱালী আহিব পাৰে আৰু ভগৱানৰ কৃপাতেই হওক বা মানুহৰ আশীৰ্বাদতেই হওক এতিয়ালৈকে মোৰ 60 এবভ জুনিয়ৰ ক্লাছত আৰম্ভ এডমিশ্যন হৈ গ'ল 11ত আমি এডমিশ্যন দিছোঁ এতিয়ালৈকে 15 এডমিশ্যন আমাৰ অলৰেডি জি আৰু নীটৰ কাৰণে হৈ গৈছে অনাগত দিনত যেতিয়া ৰিজাল্ট ওলাব মেবি আমি হয়তো এতিয়া এডমিশ্যন দিব নোৱাৰিম এনেকুৱা এটা আমাৰ ৰাছ লাগি আছে গতিকে মই ভাবোঁ এইখিনি ল'ৰা ছোৱালীক মই যিটো এটা এইম কৰি ওলাই আহিছিলোঁ যে শিক্ষা দিব লাগে আজি 30 বছৰ মোৰ অভিজ্ঞতা যে ল'ৰা ছোৱালীক কেনে শিক্ষা বিচাৰে আৰু ল'ৰা ছোৱালী আজি এনেকুৱা মোবাইলৰ যুগত ল'ৰা ছোৱালীৰ মানসিকতাটো অলপ বেলেগ হৈ গৈছে আমাৰ দিনত আমি মোবাইল দেখা পোৱা নাছিলোঁ আমি বস্তা লৈ LP স্কুলত পঢ়িছিলোঁ কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে AC নহ'লে পঢ়িব নোৱাৰে আৰু সেইকাৰণে আমি চিন্তা কৰিলোঁ যে জুনিয়ৰখিনিক AC নিদিওঁ কিন্তু কমচে কম নীট এণ্ড জি 11 and 12ক মই যাতে ACত বহি পঢ়াব পাৰোঁ কাৰণ কি 11 and 12টো তেওঁলোকৰ লাইফৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট কেৰিয়াৰ চুজ কৰা ডাঙৰ সময় সেইটো আৰু সেইখিনি সময়ৰ কাৰণে আমি কি এদিনো আমি সময় নষ্ট কৰিব নোৱাৰোঁ সিহঁতক ষ্টাৰ্টিঙৰ পৰা ভেৰি বিগিনিং আমি তেওঁলোকক কোৰ্চটো শিকাই নৱেম্বৰ ডিচেম্বৰলৈকে শেষ কৰি ফেব্ৰুৱাৰীত যাতে পৰীক্ষা দিব পাৰে তাৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰাব লাগে আৰু সেইকাৰণে তেওঁলোকৰ যাতে এদিনো লছ নহয় ইমান গৰমত এতিয়া DC ছাৰে হয়তো কেইদিনমান পিছত এটা এনাউন্সেই কৰি দিব যে স্কুল 7:30 হ'ব 11টা বজালৈকে তো এই যে 7:30 পৰা 11টা গৰমত পঢ়িব নোৱাৰে 11 আৰু 12ৰ ল'ৰা ছোৱালীখিনি বহুত চাফাৰ কৰে 10ৰ ল'ৰা ছোৱালীখিনি বহুত চাফাৰ কৰে জুনিয়ৰখিনিত অলপ ক্লাছ কম হ'লেও বিশেষকৈ একো প্ৰব্লেম নহয় কিন্তু 10 and 12 ফাইনেল ইয়াৰৰ ল'ৰা ছোৱালী বহুত কষ্ট পায় সেইকাৰণে মই চিন্তা কৰিলোঁ যে কমচে কম ফাইনেল ইয়াৰ ল'ৰা ছোৱালীখিনি যাতে গৰমতো ক্লাছ কৰিব পাৰে আৰু পইচা পাতিও আমি বহুত AC বুলি কোনো পইচা নলওঁ আমি আৰ্টছত 2000 টকা পাৰ মান্থ কমাৰ্চত 2200 টকা আৰু ছায়েন্সত 2500 টকা আমি পাৰ মান্থ পইচা লৈ মান্থলি ফিজ লৈ আমি AC ৰুমত তেওঁলোকক আমি এটা শিক্ষা দিওঁ উদ্দেশ্য হৈছে শিক্ষাহে উদ্দেশ্য আমাৰ শিক্ষাহে উদ্দেশ্য আমাৰ কিন্তু পইচা নহয় আৰু যাৰ ফলত এটা AC ৰুম যদি আপোনালোকে চাই যদি গুৱাহাটীৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰ থকা ডাঙৰ স্কুল ইয়াত কৰি হয়তো আপুনি বেছি পইচা পাব কাৰণ কি মই এতিয়া জি আৰু নীটৰ কাৰণে 1,20,000 মই পাৰ ইয়াৰ কৰিছোঁ কিন্তু আপুনি যদি অন্যত যায় 1.5 লাখ 2 লাখ 1,70,75 তলত ক'তো জি আৰু নীটৰ কাৰণে আপোনাক কোনেও পঢ়াব নোৱাৰে মই পাৰিম এতিয়া ক'ব যে কেনেকুৱাকৈ পাৰিব আমি পাৰিম কিয় নোৱাৰোঁ আপোনালোকে নোৱাৰে মই পাৰোঁ তাতো আপত্তি কৰিব লগা একো নাই যি নীট উলিয়াব লাগে কষ্ট কৰিব লাগে যিখিনি কৰিব লাগে আমি ল'ৰা ছোৱালীৰ লগত কৰিম পইচাটো আমাক মাত নিদিয়ে নহয় আমি ল'ৰা ছোৱালী পঢ়াব লাগে আৰু ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব লাগে মোৰ কথা আমাৰ এটা মটিভ
যে আমাক স্কুলখনৰ কাৰণে কোনো আমাক বিশেষ ফাণ্ডৰ প্ৰয়োজন নাই। আমি আমাৰ যিখিনি ল'ৰা ছোৱালী আহিব সেই ল'ৰা ছোৱালীখিনিৰ পৰা অহা পইচাখিনি টিচাৰৰ মনৰ আশা পূৰ্ণ কৰি আমি তেওঁলোকক যদি পইচা দৰমহা কটা দিব পাৰোঁ, ডেট ইজ এনাফ ফৰ আছ। আমি বেলেগ একো নিবিচাৰোঁ। আৰু সেইকাৰণে আমাৰ ফিজ ষ্ট্ৰাকচাৰটো কম আনত কৰি ইমান ধুনীয়া ষ্ট্ৰাকচাৰ হোৱাৰ পিছতো, ইনফ্ৰাষ্ট্ৰাকচাৰটো ধুনীয়া কৰাৰ পিছতো আমি ফিজ কিয় কম কৰিছোঁ? কাৰণ আমাৰ ইয়াতে ফিজৰ কোনো কথা নাই। আমাৰ টিচাৰ্ছখিনিক আমি চেলাৰী দিব পাৰোঁ লাগে। কথা হৈছে টিচাৰ্ছখিনি যদি সময়ত চেলাৰীটো পায়, এটলিষ্ট কি কৰিলে তেওঁলোকে পঢ়োৱাৰ কাৰণে মানসিকতাটো আহি পৰে আৰু তেওঁলোকে ডেডিকেটেডলি কাম কৰিব। আৰু টিচাৰৰ চেলাৰীও আমি কম নহয়, কিন্তু আমি 2,000, 5,000, 10,000 টকা নহয়, এবাভ 16,000 এবাভ আমাৰ চব চেলাৰীবিলাক কলেজৰ। গতিকে আমি যিহেতু টিচাৰ্ছবিলাকক 2-4টা ক্লাছৰ কাৰণে ইমান টকা চেলাৰী দিম, তেওঁলোকে নিশ্চয় ল'ৰা ছোৱালীক ভালকৈ পঢ়াব। আৰু ল'ৰা ছোৱালীক পঢ়াব মন তেতিয়াই হ'ব যেতিয়া চেলাৰীটো ভাল পাব, নহ'লে পঢ়োৱাত মনোযোগ নহয়। আৰু এইখিনি যিখিনি আপোনালোকে টিচাৰ দেখিছে, এইখিনি টিচাৰ্ছ মোৰ লগত 2017 পৰা এছ'চিয়েট হৈ আছে। মোৰ আগৰ যিখন কলেজত মই আছিলোঁ, মই যিখন কলেজ স্থাপন কৰিছিলোঁ, সেই কলেজৰ পৰা মই ওলাই অহাৰ পিছত তেওঁলোকে টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট নিডছ এ ছেফ জ'ন, তেওঁলোকে এটা ছেফ জ'ন বিচাৰে। আৰু তেওঁলোকে সেইকাৰণে মোৰলৈকে ওলাই আহিছে, ইয়ালৈকে আহিছে, তেওঁলোকে আমাৰ ইয়াত জইন কৰিছে আৰু জইন কৰি একেলগে ইয়াত মোৰ লগত এতিয়া কাম কৰি আছে। তাৰমানে মোৰ ইয়াত থকা টিচাৰ্ছখিনি আপোনাৰ প্ৰায় 2017 পৰা এক্সপিৰিয়েঞ্চ থকা টিচাৰ্ছ। গতিকে এইখিনি টিচাৰ্ছে আমাৰ যেতিয়া 11 আৰু 12 ল'ৰা ছোৱালীক পঢ়াব, নিশ্চয় তেওঁলোকৰ ৰিজাল্টত কেতিয়াও বেয়া হ'ব নোৱাৰে। কাৰণ কিয় এতিয়ালৈকে প্ৰায় 800-850 ল'ৰা ছোৱালীক মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই আহিছোঁ। গতিকে আজিও আৰু যেতিয়া ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছোঁ, আজিও মোৰ বিশ্বাস আছে ইয়াত কৰি কিন্তু বেছি ভাল ৰিজাল্ট আমি কৰিব পাৰিম অনাগত দিনত। কেৱল ইয়াতে পেৰেণ্টছৰ মোৰ অলপ সহযোগ লাগে, আপোনালোকৰ আশীৰ্বাদ লাগে। এইখিনি যদি পাওঁ, নিশ্চয় মই আশা কৰা মতে ইয়াৰ পৰা যিও হয়তো বহুতকেইটা ল'ৰা ছোৱালী এইবাৰ ওলাই যাব পাৰিব। আপোনাৰ শিক্ষকতা এই জীৱনত যথেষ্ট অভিজ্ঞতা আপোনাৰ আছে, কিন্তু এখন শিক্ষানুষ্ঠান চলাবলৈ হ'লে বা আৰম্ভ কৰিবলৈ হ'লে অকল সেইখিনি অভিজ্ঞতাই যথেষ্ট নহয়। আন্তঃগাঁথনিমূলক বা পইচা পাতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা আহে। এই শিক্ষানুষ্ঠানখন আৰম্ভ কৰিবলৈ লওঁতে আপুনি কি ধৰণে মেনেজ কৰিছিলে? ইমান ধুনীয়া আন্তঃগাঁথনি আপোনাৰ স্কুলখনৰ, আমি যি প্ৰত্যক্ষ কৰিছোঁ, আপুনি নিজেও ক'লে, সেইখিনি কিবা কাৰণত ফলৱৰ্তী কৰিবলৈ হ'লে কিবা বিশেষ ধৰণৰ কষ্ট কৰিব লগা হৈছিল নেকি, বা অসুবিধাৰ সৃষ্টি হৈছিলে নেকি? হয়, এইটো যিটো আপুনি প্ৰশ্ন কৰিছে যে মানুহে কয় ধন নাথাকিলে একো নাথাকে। গতিকে ধনৰ খুবেই প্ৰয়োজন, ধন নহ'লে এইখিনি আগবাঢ়িব নোৱাৰি। যেতিয়া মই পৰিকল্পনা কৰিছিলোঁ, মই এজন শিক্ষক, সৰুৰ পৰা শিক্ষকতা কৰি আহিছোঁ, ডাঙৰ আপুনি 30 বছৰ শিক্ষকতাই কৰি আহিলোঁ আল্টিমেটলি। গতিকে এইখিনি সময়ত মোৰ শিক্ষকতা জীৱনত মই বহুত পইচা মোৰ নাছিলে, কিন্তু মোৰ ইচ্ছা এটা আছিলে, মোৰ এটা পূৰা ডাঙৰ এটা ইচ্ছা এটা আছিলে, এটা পৰিকল্পনা আছিলে যে মই এনেকুৱা এটা অনুষ্ঠান এটা কৰিম য'ত মই 25, 30, 40 বছৰ মই ধুনীয়াকৈ বহি জীৱনটো কটাই ধুনীয়াকৈ ল'ৰা ছোৱালী শিক্ষা দিব পাৰোঁ। কিন্তু এই পৰিকল্পনা কৰাত মোৰ অকণমান বাধা আহি পৰিছিলে আগৰ অনুষ্ঠানটোত। কাৰণ কিয় মোৰ পৰা তেওঁলোকৰ পৰা যিটো মোৰ মেনেজমেণ্টৰ পৰা যিটো সহায় সহযোগিতা সেইটো মই নাপালোঁ, আৰু তেওঁলোকৰ হয়তো মানসিকতাও নাছিল এনেকুৱাকৈ এটা ইনফ্ৰাষ্ট্ৰাকচাৰত এখন স্কুল কৰাৰ কাৰণে। তেওঁলোকৰ কাৰণে ভাড়া ঘৰত থাকিয়েই মই চলাই থাকিম বুলি তেওঁলোকে ভাবিছিলে, কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহয়। আৰু যেতিয়া মই এইটো পৰিকল্পনা কৰিলোঁ, বাধা মই বহুত পালেও মোৰ এটাই মই আনৰ বাধা, যদি আপুনি জীৱনত জানিব, যদি উন্নতি কৰিব বিচাৰে তে আপুনি আনৰ কথা নুশুনিব, আপুনি আগবাঢ়ি থাকিব। আৰু সেইখিনি সময়ত আপুনি কাণত তোলা লৈ থাকিব। এটলিষ্ট আমি কাৰো কথা নুশুনো, আগবাঢ়ি থাকিব লাগে। মই কাৰো কথা শুনাই, মোক বহুত বদনাম কৰিছে এইখনৰ মেনেজমেণ্টে। মই জানো এতিয়া ষ্টুডেণ্টবিলাক মোৰ তাত আহে, পেৰেণ্টছ আহে, মোক বিভিন্ন কথা কৈছে, আৰু তেওঁলোকেতো এনেকৈ কৈছে মই সেইবিলাকক গুৰুত্ব নিদিওঁ, মই কাণত তোলা দিছোঁ, মই মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰিছোঁ। এই যে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰিছোঁ, আপুনি যিটো প্ৰশ্ন সুধিছে মই কিবা টান পাইছিলোঁ। ইনিচিয়েলি মই যেতিয়া কলেজৰ কথা ভাবিছিলোঁ যে ইমান লাখ টকা লাগিব, মই অকলে কেনেকুৱাকৈ পাৰিম। আৰু 2 নম্বৰ কথা হৈছে, যেতিয়া এখন অনুষ্ঠান ভাল অনুষ্ঠান মন কৰিব লাগে, তেতিয়া অকলশৰীয়া হ'লে কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয়। আৰু তাৰ কাৰণে আপোনাক এজন সহযোগী, এনেকুৱা বিশ্বস্ত সহযোগী লাগিব যিয়ে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া, যিয়ে শিক্ষাৰ ভেলু বুজে, যাই অকণমান আপোনাক ইকনমিকেলি হেল্প কৰিব পাৰে, আৰু যিয়ে আপোনাক মেণ্টেল, ফিজিকেল এভৰিথিং ছাপৰ্ট আপোনাক কৰে। তেনেকুৱা এজন সহযোগী যদি হয়, তেতিয়া কি হৈ যায়, মই যিখিনি মোৰ অসুবিধা আছে, মই যিখিনি মোৰ মনৰ কথা, দিনটো কৰা কামখিনি সেই সহযোগীজনৰ লগত যদি মই শ্বেয়াৰ কৰোঁ, তো দিনটোৰ মোৰ ভাগৰ শেষ হৈ যায়। আৰু মই তেনেকুৱাকৈ বিচাৰি শেষত মই চিন্তা কৰিলোঁ যে এনেকুৱা এজন মানুহ মই ক'ত পাম। আৰু মোৰে সৌভাগ্য, মোৰ নিজৰে ফ্লেটত থকা নিবাসী শ্ৰী ধ্ৰুৱজ্যোতি বৰা, তেখেত এজন MTech, এজন ইঞ্জিনিয়াৰ পেছাত, তেখেত ইঞ্জিনিয়াৰ, চৰকাৰী ইঞ্জিনিয়াৰ।
তেখেতে ক'লে ঠিক আছে শৰ্মা আপুনি আৰম্ভ কৰক, মই আপোনাক যিমান লাগে হেল্প কৰিম, যি ধৰণে লাগে আপোনাক হেল্প কৰিম, আপুনি আগবাঢ়ক, আপোনাৰ যিটো ইচ্ছা সেইটোৰ কাৰণে আপোনাক যেনেধৰণে হেল্প লাগে মই কৰিম। তেতিয়া মই ক'লোঁ ঠিক আছে, আপুনি মোৰ লগত সহযাত্ৰী হওক, মই সেইখিনি আগবাঢ়িব পাৰোঁ। আৰু তেওঁৰ সহযোগত আৰু মোৰ চেষ্টাৰ ফলত, তেখেতৰ সহযোগত আমি দুয়োটাই এক নাৱৰ যাত্ৰী হৈ এইখিনি পৰ্যায় আনিছোঁ। আৰু ধ্ৰুৱজ্যোতি বৰা হয়তো নাথাকিলে মোৰ এইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰটোত মোৰ অলপ প্ৰব্লেম হ'লহেঁতেন, আৰু সেইখিনিত তেখেতে কিন্তু আজিলৈকে মোক ছাপোৰ্ট কৰি আছে আৰু অনাগত দিনতো তেখেতে কৰিব। আৰু যাৰ ফলত মই এতিয়া চিন্তা কৰিব লগা হোৱা নাই। 11-12ত আমি AC ৰুম কৰিম, মই চিন্তা নোহোৱাকৈ কৈছোঁ। কাৰণ কিয় কি আমাৰ পইচা নাই, যদি নাথাকে মোক বৰাদাই ধুনীয়াকৈ কৈ দিব, আমি এনেধৰণে পইচা হেৰি কৰিম, এনেধৰণে আমি কামটো আগবাঢ়িম, এইটো কাম এতিয়া নকৰোঁ, এইটো কাম দুদিন পিছত কৰিম, আমি এইখিনি কাম কৰি আগবাঢ়ি যাব লাগে। তো এনেকুৱাকৈ বৰাদাৰ পৰা যিখিনি মই এডভাইচ পাইছোঁ সেইখিনি মোৰ কাৰণে ডাঙৰ সমল। আৰু সেইটোৰ ফলত আমি এই দুজনে মিলি ইমান ধুনীয়া এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি ল'ৰা ছোৱালীক আজি এডমিশ্যন দি ক্লাছ কৰিব পাৰিছোঁ। নতুন স্কুল এখনত কেতিয়াও আপুনি যদি চাই নহয় 10-20টা ল'ৰা ছোৱালীয়ে স্কুল ষ্টাৰ্ট কৰে, আৰু ভগৱানৰ কৃপাত আজিলৈকে মই 60 ল'ৰা ছোৱালী দি ক্লাছ আৰম্ভ কৰিছোঁ। আৰু এই মাহৰ এণ্ড অফ দিছ মান্থ মে বি উই আৰ হেভিং মোৰ দেন 40 ষ্টুডেণ্টছ, তাৰমানে 100 ষ্টুডেণ্টছ ক্ৰছ কৰিব এই ছেকশ্যনত। কাৰণ কিয় অলৰেডি আমাৰ লগত আকৌ 30জনমান মানুহে ফৰ্ম লৈ যোৱা মানুহ, তেওঁলোকে পইচাৰ অসুবিধাত হওক বা ঘৰত গৈছে কোনোবা আহিব পৰা নাই, এডমিশ্যন ল'ব আমাৰ বাকী আছে। গতিকে এইখিনি মিলি যদি 100 ষ্টুডেণ্ট এখন স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মতে হয়, তো সেইটো সাংঘাতিকেই ভাল এটা শুভ লক্ষণ। আৰু 11-12তো আমাৰ কাৰণে খুবেই এটা ভাল। 12তো বহুত ল'ৰা ছোৱালীয়ে এতিয়া আমাক কৈ আছে ছাৰ আমি আপোনাৰ তাতে পঢ়িম, কাৰণ পুৰণা টিচাৰ্ছখিনি ইয়াত আহিছে, গতিকে আমাক আপোনালোকে পঢ়াব লাগে। আৰু সেইকাৰণে মই ডিচিশ্যন লৈছোঁ বোলে ঠিক আছে, যিয়ে মোৰ শৰণাপন্ন হৈছে, যদি আপুনি কাৰোবাৰ শৰণাপন্ন হয় তেখেতক আপুনি সদায় সহায় কৰিব লাগে, এইটো নিয়ম। যদি মোৰ শৰণাপন্ন হৈছে, গতিকে মই ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলক আজিৰ পৰা মই ক্লাছ কৰা আৰম্ভ কৰিছোঁ। তেওঁলোকে এতিয়া পুৰণা টিচাৰ্ছখিনিয়ে ক্লাছ কৰি আছে। যিহেতু মোৰ অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি, ডেস্ক বেঞ্চ ৰেডি, এভৰিথিং ৰেডি, আজিৰ পৰা আমি পুৰা এণ্টায়াৰ স্কুলত ছেশ্যন আৰম্ভ কৰিছোঁ। হয়, ইতিমধ্যে আন্তঃগাঁথনিৰ এই কথাখিনি আমি পাতিলোঁৱেই। ধনৰ নিশ্চয়কৈ প্ৰয়োজন হয় এখন শিক্ষানুষ্ঠান আগবঢ়াই নিবলৈ হ'লে, কিন্তু তাৰ লগতে স্বত্বাধিকাৰীৰ শিক্ষা সম্পৰ্কীয় বিশেষ এক মাইণ্ডছেটৰো দৰকাৰ হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব, আপুনি কি ধৰণে চিন্তা কৰিছে? হয়, স্বত্বাধিকাৰী যদি শিক্ষিত নহয়, শিক্ষাৰ চলাব কেনেকুৱাকৈ? শিক্ষা চলাব লাগিলে মই যদি ষ্টুডেণ্টটোক, আজি ধৰি লওকচোন মই যদি ষ্টুডেণ্টটোক যদি মই বুজিয়েই নাপাওঁ, মই যদি ধৰি লওক হায়াৰ ছেকেণ্ডেৰী পাছ, BA পাছ, মই কেনেকুৱাকৈ MA পঢ়াৰ কাৰণে ষ্টুডেণ্টটোক এডভাইচ কৰিব পাৰোঁ? উপদেশতকৈ আৰ্হি ভাল। হজৰত মহম্মদৰ আপোনালোকৰ ষ্টৰিটো জানে? মই ল'ৰা এটাক যদি কওঁ তোমালোকে অমুক কৰিব লাগে, ভোগ কৰিব লাগিব, এইখিনিৰ কাৰণে মইতো যোগ্যও হ'ব লাগিব। মই দেখা পাইছোঁ বহুত কেইজন স্বত্বাধিকাৰী, বহুত কেইখন কলেজৰ স্বত্বাধিকাৰী, পইচা থাকিলে শিক্ষা নহয়। কিন্তু শিক্ষা পইচা থাকিলে নহয়, শিক্ষাহে শিক্ষাৰ মূল্য বুজে। আৰু সেইকাৰণে মই চিন্তা কৰিছোঁ যে মই নিজে এজন গ'ল্ড মেডেলিষ্ট, মোৰ সহযোগী স্বত্বাধিকাৰী তেখেত নিজে এজন MTech। গতিকে আজি যেতিয়া আমাৰ NEET আৰু JEE কাৰণে ষ্টুডেণ্ট আহে, আমি ধুনীয়াকৈ দুইজনে বহি তেখেতসকলক আমি কাউন্সিলিং কৰিব পাৰোঁ। গতিকে যদি শিক্ষা নাথাকে মানুহ এজন কেনেকুৱাকৈ স্বত্বাধিকাৰী হ'ব? এইটো পইচাৰ বলত হ'ব পাৰে, হয়তো পইচাৰ বলত যে তেওঁলোকে কোনোবাই প্ৰিন্সিপাল এজন ৰাখি কৰিব পাৰে, কিন্তু ৰাখিলেও সেই প্ৰিন্সিপালজনক চলাবলৈকেওতো শিক্ষাৰ প্ৰয়োজন আছে নহয়? প্ৰিন্সিপালজন কেনেকুৱা শিক্ষা চলাইছে তেওঁক জনাৰ কাৰণে মানুহজনৰ আচলতে শিক্ষাৰ প্ৰয়োজন। আচলতে এনেকুৱাকৈ চব মানুহে শিক্ষা চলোৱাটো আচলতে ব্যৱসায়হে হৈছে। আৰু মই বিচাৰোঁ ব্যৱসায়টো কৰিব নালাগে। ল'ৰা ছোৱালীক ভাল পৰিৱেশ দি কম পইচাত শিকাই মেলি ডাঙৰ মানুহ কৰিব লাগে, তাৰ এটা উদ্দেশ্য, মানুহৰ এটা মহান উদ্দেশ্য থাকিব লাগে। কিন্তু এতিয়া বৰ্তমান দেখা গৈছে য'তে ত'তে এখন কলেজ খুলি দিব, কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, 2টা ৰুম ভাড়াত ল'ব, 2টা ৰুম ভাড়াত লৈ কিনে এখন স্কুল খুলি দিব। এই ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাকৈ দিয়া স্কুল কলেজ, মই ভাবোঁ এইটো এটা শিক্ষাৰ কাৰণে কৰা নাই, সেইটো ব্যৱসায় ভিত্তিকহে কৰে। আৰু আমি সেইখিনি বুজি পোৱা উচিত। আমি যদি আপোনাক সোধোঁ যে আপোনাৰ এই শিক্ষানুষ্ঠানখন অন্যতকৈ কিয় পৃথক, আপুনি কি ক'ব? কাৰণ এই প্ৰশ্নটো মই ভাবোঁ অভিভাৱকসকলক যথেষ্ট সহায় কৰিব, কিয়নো আজিৰ এই প্ৰতিযোগিতামূলক দিনবোৰত এখন ভাল শিক্ষানুষ্ঠান বিচাৰি ওলোৱাটো খুবেই কঠিন, বিশেষকৈ গুৱাহাটী মহানগৰীত। আপুনি এই প্ৰশ্নটোৰ উত্তৰ কিদৰে দিব যে কিয় ব্যতিক্ৰম আপোনাৰ এই শিক্ষানুষ্ঠানখন? ব্যতিক্ৰম বহু কাৰণতে ব্যতিক্ৰম হয়।
ব্যতিক্ৰম এই কাৰণতে হয় যে ল'ৰা ছোৱালীখিনি মই দেখা পাইছোঁ যে ইংলিছ মিডিয়ামত ল'ৰা ছোৱালী পঢ়ে কিন্তু ইংলিছ ক'ব নোৱাৰে। মই এইবাৰ ব্যতিক্ৰম এই কাৰণে কৈছোঁ যে মই অলৰেডি আই হেভ টল্ড দ্য টিচাৰ্ছ ইউ ডোণ্ট স্পীক উইথ হিন্দী উইথ ষ্টুডেণ্ট। কোনোপধ্যেই হিন্দীত কথা পাতিব নালাগে, কোনোপধ্যেই অসমীয়াত কথা পাতিব নালাগে, কাৰণ তেওঁলোকে এটা আশা কৰি আহিছে যে আমি ইংলিছ মিডিয়ামত পঢ়িম, ইংলিছ দুটা ক'ব পাৰিম। কিন্তু মোৰ তাত যিখিনি ল'ৰা ছোৱালী আহিছে, বহুত ল'ৰা ছোৱালীয়ে এতিয়া ইংলিছ ক'ব নোৱাৰে। গতিকে মই অলপ পৃথক বুলি ভাবি নিজকে ভাবিছোঁ যে নহয়, মই ইংলিছত কথা কোৱা কৰিম। আৰু উইদিন 3 months মই ক'ব পাৰোঁ যে ল'ৰা ছোৱালী ইংলিছ ক'ব পাৰিব প্ৰথম। 2 নম্বৰ হৈছে কি, টকা পইচাৰ পিনৰ পৰা যদি চায় যে আমি এখন স্কুলত এতিয়া পঢ়াব লাগিলে, গুৱাহাটীত পঢ়াব লাগিলে, মোৰ ল'ৰাটো ফেকাল্টি হায়াৰ ছেকেণ্ডাৰীত পঢ়ে, পাৰ কোৱাৰ্টাৰ 28,000 টকা দিয়ে। কিন্তু পাৰ কোৱাৰ্টাৰ 28,000 মানে 9,000 টকাত কৰিও মোৰ ল'ৰাটোৰ পাৰ মাহত পৰিলে। গতিকে এই যে 9,000 টকা এজন মানুহৰ কাৰণে দিয়াৰ কাৰণে বৰ অসুবিধা হয়। গতিকে দুখীয়া চামৰ বা মধ্যবিত্ত চামৰ কমচে কম 2-3 হাজাৰ টকাত যদি ইংলিছ মিডিয়াম এখন এনেকুৱা শিক্ষানুষ্ঠান পঢ়াব পাৰে, সেইটো খুবেই ভাল। গতিকে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ থকা স্কুল ইমান কমত আৰু আপোনাৰ শিক্ষাটোত আমি কোনো ব্যাঘাত নজন্মকৈ ল'ৰা ছোৱালীক টিউশ্যন নকৰাকৈ আগবঢ়াই নিম, আপুনি অন্য গুৱাহাটীত অন্য নাপাব বুলি মই ভাবোঁ। কাৰণ কি, আমাৰ এটাই মটো চে টু ন' টিউশ্যন। আমি টিউশ্যন ল'ব নালাগে মোৰ ইয়াত। কাৰণ কি আমি সেই ছিষ্টেমটোৱে কৰিছোঁ যে ল'ৰা ছোৱালীক আমি টিউশ্যন ল'ব এতিয়াৰ পৰা নিদিওঁ। আগতে মই আছিলোঁ তেতিয়া কোনোবাই লুকাই চুৰ কৰি লৈছিল, সম্পূৰ্ণ বেলেগ। এই বছৰৰ পৰা মইতো মোৰ এই নতুন ইনফ্ৰাষ্ট্ৰাকচাৰত মই আকৌ টিউশ্যন ল'ব নিদিওঁ। কাৰণ কি টিচাৰক আমি চেলাৰী দিছোঁ, তেওঁলোকে পঢ়াব নোৱাৰিলে আমি তেওঁলোকক কম নহয়, কিয় পঢ়াব নোৱাৰা, আমি তেওঁলোকক মাতি আনিম, ষ্টুডেণ্টক মাতি আনিম, পেৰেণ্টছক মাতি আনিম, আৰু যিখিনি আমাৰ অসুবিধা হৈছে টিচাৰ ষ্টুডেণ্ট পেৰেণ্টছ কথা পাতি আমি সেইখিনি ছল্ভ কৰিম। গতিকে আমাৰ যিটো কোঅৰ্ডিনেশ্যন উইথ দ্য পেৰেণ্টছ, সেইটো কিন্তু আনত কৰি পৃথক। 2 নম্বৰ কথা হৈছে কি, মই অকণমান বেলেগ প্ৰিন্সিপাল, আপোনালোকে অকণমান আনক সুধিলেও ক'ব, মোৰ এই দৰ্জাখনত মোক পাৰ্মিশ্যন লৈ কিনে প্ৰিন্সিপালক সোমাব নালাগে। মোৰ ইয়াতে সোমালে আগতে প্ৰিন্সিপালৰ ৰুমত হ'লে মানুহ এটা ভয় খায়, মোৰ ইয়াতে সেই ভয়টো কোনো ষ্টুডেণ্টেই ভয় নকৰে। তৎক্ষণাত সুধি, ছাৰ মোৰ ৰুমত অমুক হোৱা নাই নহয়, মানে ষ্টুডেণ্টটো ইমানে ফ্ৰী ফ্ৰেংকলি সুধিব, আৰু মই সেইটোত কোনোদিন খং নকৰোঁ, মই লগে লগে ছল্ভ কৰি দিওঁ। কাৰণ কি এটা ষ্টুডেণ্টক আপুনি যদি সদায় ছাপ্ৰেছ কৰি ৰাখে না, সি উঠিব নোৱাৰে, ভয় সোমাব তাত, আৰু ভয় সোমালে এখন অনুষ্ঠান নহয়। ষ্টুডেণ্টক আপুনি ফ্ৰী দিব লাগিব। আজিকালি ল'ৰা ছোৱালী বহুত শিক্ষিত, আৰু ইমানেই শিক্ষিত, তেওঁলোকে ইমানেই জানে, আপুনি মই কিছুমান কথা ঢুকি নাপাওঁ, তেওঁলোকে কিন্তু সেইখিনি কথা ইমানেই এডভান্টেজ। গতিকে মই ভাবোঁ আনত কৰি এইকাৰণেই পৃথক যে ইয়াত শিক্ষা ব্যৱস্থাটো আনত কৰি অলপ পৃথক। আমি ইয়াতে ল'ৰা ছোৱালীক ইংলিছ কোৱাৰ কাৰণে সৰুৰ পৰাই অভ্যাস কৰোঁ। 2 নম্বৰ হৈছে কি, ফিজৰ কাৰণে একদম ৰিজনেবল ফিজ। 3 নম্বৰ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ভেৰি গুড। এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰত ইমান কম পইচাত আপোনাৰ ক'তোৱে নাই। বৰ্তমান আপুনি যদি আমাৰ ওচৰে পাঁজৰে চাৰিওপিনে চায়, এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰত আপুনি বিদ্যালয় নাপাব। 4 নম্বৰ, এৰে টিচাৰ্ছখিনি বৰ এডুকেটেড আৰু এক্সপিৰিয়েঞ্চ হোল্ডাৰ। 5 নম্বৰ, আমি নিজেই অনাৰ 2জন আমি হায়াৰ এডুকেশ্যন থকা, 2জন আমি শিক্ষাৰ লগত জড়িত, 2জনে আমি শিক্ষা বুজোঁ। 6 নম্বৰ, মই নিজেই এজন শিক্ষক, আজি 30 বছৰ শিক্ষকতা কৰিছোঁ। 1995 চনতে মই মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰীত চাকৰি কৰিছিলোঁ। গুৱাহাটীত মোক কমচে কম জনা মানুহ বোধহয় কমেই হ'ব এতিয়া। গতিকে মই যেতিয়া এনেকুৱা এখন শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ থাকিম, কেতিয়াও মই শিক্ষানুষ্ঠানখনৰ বেয়া হ'বই নিদিওঁ। গতিকে এইখিনি যদি আপুনি চাই অকণমান যদি কম্পেয়াৰ কৰে, নিশ্চয় আমি আনত কৰি পৃথক হ'ম। শিক্ষক শিক্ষয়িত্ৰীৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিলে যে খুব ভাল শিক্ষক শিক্ষয়িত্ৰী ইয়াত ৰখা হৈছে। তেখেতসকলক কিমানজন শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে বা কি ধৰণে শিক্ষা প্ৰদান কৰি আছে তেখেতসকলে, আমি সেই বিষয়ে জানিব বিচাৰিম, কিয়নো ছাত্ৰ ছাত্ৰীৰ জীৱনত শিক্ষক শিক্ষয়িত্ৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে অভিভাৱকসকলেও নিশ্চয় জানিবলৈ বিচাৰিব যে শিক্ষক শিক্ষয়িত্ৰীসকলক কি ধৰণে ইয়াত নিয়োগ কৰা হৈছে বা কিমানজন আছে। এতিয়ালৈকে আমি 18জন শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিছোঁ ইয়াতে, আৰু গোটেইখিনি এক্সপিৰিয়েঞ্চ থকা, গোটেইখিনি খুবেই ভাল টিচাৰ্ছ। আমি যেতিয়া মোৰ লগতো আপোনালোকক অলৰেডি মই ক'লোঁ, মোৰ লগত সহযোগী হৈ আছিলে 2017 পৰা যিখিনি টিচাৰ্ছ আছিলে, ফাউণ্ডাৰ টিচাৰ্ছ, তেওঁলোকে মোৰ ইয়ালৈকে মুভ কৰিছে। গতিকে এক্সপিৰিয়েঞ্চ টিচাৰখিনিৰ কথা ক'বই নালাগে। স্কুল লেভেলত যি কেইজন টিচাৰ্ছ মোৰ লোৱা হৈছে, মই ইমানখিনি সুন্দৰ ইণ্টাৰভিউ বৰা ছাৰ আৰু মই লৈছোঁ। আমি ইমানেই এক্সপিৰিয়েঞ্চ থকা টিচাৰ্ছ লৈছোঁ, যিখিনি টিচাৰ্ছৰ আপুনি ক্লাছৰ এক্সপিৰিয়েঞ্চ শুনিলে, স্কুলৰ এক্সপিৰিয়েঞ্চ শুনিলে আপুনি ভাবিব য়েছ তেওঁলোকে ভাল শিকাব পাৰিব।
কাৰণ কিয় কি এতিয়া আপোনালোকে আমাৰ ত্ৰিবেণী চক্ৰৱৰ্তী ইমান সুন্দৰ ভকেলিষ্ট, আমি এইবাৰ এই চিন্তা কৰিছোঁ যে ধীৰে ধীৰে ল'ৰা ছোৱালীক আমি যিকোনো এক্টিভিটিছ দিব লাগে। আগত মই এক্টিভিটিছ দিব পৰা মোৰ পৰিৱেশ নাছিলে, ঘৰ নাছিলে, ভাড়া ঘৰত চলিছিলোঁ, সৰু ৰুম, 4টা 5টা 6টা 10টাতে ৰুমটো ভৰ্তি হৈ যায়। এতিয়া এটলিষ্ট মোৰ ৰুমটোত আপোনাৰ 40টা ল'ৰা ছোৱালী মই বহাব পাৰোঁ, বুজিছেনে? এই ইনফ্ৰাষ্ট্ৰাকচাৰটো আছে। গতিকে এতিয়া মই ইয়াতে এক্টিভিটিছ বঢ়াই দিলোঁ। আগতে তেনেকুৱা কোনো এক্টিভিটিছ নাছিলে, এতিয়া এক্টিভিটিছ বঢ়াই দিছোঁ। এতিয়া কম্পালচৰি এটা ষ্টুডেণ্টে আপোনাৰ হয় ডান্স, নহয় আপোনাৰ ইনষ্ট্ৰুমেণ্ট, নহয় ভকেল, কিবা এটাত আপুনি ল'বই লাগিব। কাৰণ কিয় কি এতিয়া গান মাত এইখিনি নাজানিলে সাহিত্য সংগীত কলাবিহীন আপোনাৰ সাক্ষাৎ কৈশ্য পোষাবিহীন। আগতে সাহিত্য সংগীত যদি নাথাকে মানুহ পশু সদৃশ হয়। গতিকে আমি এতিয়া অকণমান সাহিত্য আৰু সংস্কৃতি বা এইবিলাকত আমি আগবাঢ়িব লাগে। যিখিনি ল'ৰা ছোৱালী আপুনি চাবচোন, যিখিনি ল'ৰা ছোৱালী গান মাতত ভাল সেইখিনি পঢ়াটো ভাল, সেইখিনি বুদ্ধিটোও ভাল। যিখিনি খেল ধেমালি ভাল খেল ধেমালি কৰে নহয় সেইবিলাকে কিন্তু ভাল পাছ কৰি যায়। য়েছ, তাৰমানে সেইটোৱে তেওঁলোকৰ মেণ্টেল সেইটো বঢ়াই দিয়ে, বুদ্ধিটো বঢ়াই দিয়ে, বুদ্ধিৰ প্ৰখৰতা আনে। গতিকে যদি আপুনি চায় তো এইখিনি চাই মই ভাবিলোঁ যে নহয় এইবাৰ এক্টিভিটিছ বঢ়াওঁ। আৰু ইয়াতে আমি কম্পালচৰি কৰিছোঁ হয় ইনষ্ট্ৰুমেণ্ট, নহয় ভকেল, নহয় আপোনাৰ ডান্স, আপোনাৰ আৰ্টটো আপোনাৰ আমি স্কলাষ্টিকতে ধৰি দিছোঁ কম্পালচৰি 6লৈকে। আৰু তাৰ কাৰণেও আমি স্পেচিয়েল আৰ্টিষ্ট আমাৰ আছে, বুজিছে? এনেই নৰ্মেল টিচাৰ নহয়, যিয়ে আৰ্টত ভাল কৰে, নাম কৰে আপোনাৰ ফাইন আৰ্টছৰ, য়েছ ফাইন আৰ্টছৰ। তো এইখিনি আমি স্কলাষ্টিকতে ফাইন আৰ্টছটো ধৰিছোঁ, 6লৈকে আমি ৰাখিছোঁ আৰ্টটো। আৰু তেনেকুৱাকৈ আমি গেমছ এক্টিভিটিত ধৰিছোঁ, আমি ইনড'ৰ গেমছ কিছুমান আমি ৰাখিছোঁ। ওপৰত আমি অডিটৰিয়াম বনাই আছোঁ, তাত নিয়াৰ ফিউচাৰ আজি ধৰি লওকচোন হয়তো অকণমান আমাৰ দেৰি হ'ব, নিয়াৰ ফিউচাৰ উই আৰ গোয়িং টু ইন্ট্ৰডিউচ দ্য কাৰাটে, উই আৰ ইন্ট্ৰডিউচ দ্য টেবুল টেনিছ অলছ', যাতে ল'ৰা ছোৱালী অলপ খেল ধেমালিও কৰিব পাৰে। আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি ৰেডি কৰিছোঁ। উইদিন 1 year মে বি এভৰিথিং উইল বি কমপ্লিটেড বাই গ্ৰেছ অফ গড। মই এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ যে এগৰাকী ভাল শিক্ষক বা শিক্ষয়িত্ৰী হ'বলৈ কি গুণ থকাটো দৰকাৰ আচলতে? আপুনি যিহেতু এইটো লাইনত ইমান বছৰ ধৰি কাম কৰি আছে, বা আপুনি পূৰ্বতেও যিখন শিক্ষানুষ্ঠানত আছিল শিক্ষানুষ্ঠানৰ পৰা আহি আপুনি এইখন নতুনকৈ খোলোতেও আপোনাৰ পিছেই আপোনাৰ শিক্ষয়িত্ৰী আপোনাৰ লগত গুচি আহিলে। এনেকুৱা কি গুণ আছিলে যে আপোনাৰ লগতে তেখেতসকলেও ইমান ধুনীয়াকৈ সহযোগ কৰিছে? প্ৰথম কথা হৈছে কি, শিক্ষক হ'ব লাগিলে কিছুমান বস্তু ত্যাগ কৰিব লাগিব। প্ৰথম কথা হৈছে কি, আপুনি ইনফৰমেশ্যনটো কাৰেক্ট ইনফৰমেশ্যন দিব লাগিব আৰু কাৰেক্ট ইনফৰমেশ্যন আপুনি ল'ব লাগিব। 2 নম্বৰ কথা হৈছে কি, আপুনি ক্ৰোধ আপুনি এৰিব লাগিব। যদি খং কৰা টিচাৰটো কোনো ষ্টুডেণ্টে কিন্তু ভাল নাপায়, খংটো এৰিব লাগিব। গতিকে মই ভাবোঁ যদি টিচাৰ্ছৰ কাৰোবাৰ খঙো আছে সেইখিনি এৰিব লাগে। 3 নম্বৰ হৈছে কি, টিচাৰটোৱে ষ্টুডেণ্টটোক কেতিয়াও পঢ়োৱাত কৰি উৎসাহ দিয়াত, এনকাৰেজ কৰাতহে গুৰুত্ব দিব লাগে। যদি এটা ষ্টুডেণ্টক এনকাৰেজ দিব পাৰে নহয়, আপুনি দেখিব অট'মেটিকেলি ষ্টুডেণ্টটো নোৱাৰা ষ্টুডেণ্টেও পাৰা হ'ব। কিন্তু আপুনি যদি চিলেবাছটো লগে লগে মেথছটো নোৱাৰা বুলি গালি পাৰি দিলে, কেৱল মেথছটো 10 বাৰ বুজালোঁ, নোৱাৰিব। এটা ষ্টুডেণ্টৰ মাথাত সোমোৱাই নাই, তাক মাথাত সোমোৱাৰ কাৰণে যিখিনি উৎসাহ বুদ্ধি সেইখিনি আপুনি আগতে দিব পাৰিব লাগিব। সেইকাৰণে মই পঢ়ালেতো সদায় ল'ৰা ছোৱালীক আগতে কওঁ যে কিতাপ এখন যেতিয়া আপুনি পঢ়িব, সকলোৱে কয় যে গ্ৰন্থি ভৱতি পণ্ডিতঃ, কিতাপ থাকিলেও মানুহ পণ্ডিত হ'ব পাৰে। যেতিয়া কিতাপ এখন পঢ়িব, আপোনালোকে কিতাপখন আনাৰ লগে লগে আপোনালোকে কি পঢ়ে মই নাজানো, কিন্তু আপোনালোকে নিজৰ ল'ৰা ছোৱালী হওক, আপোনালোক নিজেও সকলোৱে কিন্তু কিতাপখন আনাৰ লগে লগে আগতে কিতাপৰ পাতনি পঢ়িব। যেতিয়া কিতাপৰ পাতনি পঢ়িব, কিতাপখন আপোনাৰ অলৰেডি আধা পঢ়া খতম। ইমান সংক্ষেপতে কম কথাত পাতনিটো লিখা থাকে, যদি পাতনিটো আপুনি ভালকৈ পঢ়িব পাৰিছে, কিতাপখনৰ ভিতৰত কি আছে A to Z আপোনাৰ নলেজ আহিয়ে গৈ। কিন্তু আমাৰ এতিয়া মানুহখিনিয়ে কেতিয়াও পাতনি নপঢ়ে, জাষ্ট আনিব চেপ্টাৰটো পঢ়া আৰম্ভ কৰি দিব। আপুনি পাতনিটো পঢ়ক, পাতনিটো পঢ়াৰ লগে লগে আপোনাৰ এটা নলেজ বাঢ়িলে। গতিকে আমি ভাবোঁ যে টিচাৰখিনিয়ে লগে লগে এটা চিলেবাছ পঢ়াই দিলেই এটা টিচাৰ্ছ হ'ব নোৱাৰে। আজি মই টিচাৰ্ছখিনিক কৈছোঁ, তোমালোকৰ আজি ফাৰ্ষ্ট ক্লাছ, আজি তোমালোকে গৈ যদি এখন চিলেবাছটো লগে লগে আৰম্ভ কৰি দিয়া, ল'ৰা ছোৱালী ফাৰ্ষ্টেড হ'ব। তেওঁলোকক তোমালোকে গৈ কিনে চিলেবাছ ষ্টাৰ্ট নকৰিবা। আজি যোৱা তোমাৰ ছায়েন্সৰ ক্লাছ, ছায়েন্সৰ 2টা মেজিক দেখুওৱা, মেথছৰ 2টা ট্ৰিক দেখুওৱা, ছ'চিয়েল ছায়েন্সৰ ক্লাছ আছে, লগে লগে তোমাৰ আজি হিমন্ত বিশ্ব শৰ্মাৰ কথা কোৱা, অসমৰ কথা কোৱা, পলিটিক্সৰ কথা অকণমান কোৱা। সিহঁতক আজি তুমি ইণ্টাৰেষ্ট কৰা, আজি সিহঁতৰ মনোযোগটো বঢ়োৱা।
লগে লগে যদি তুমি যদি এটা চেপ্টাৰ আৰম্ভ কৰি দিয়া সেইটো ল'ৰা নোৱাৰিব। গতিকে কেনেকুৱাকৈ আপুনি পাৰে আগতে ল'ৰা ছোৱালীটোক কেনেকুৱাকৈ উৎসাহ দি সেই ছাবজেক্টটোৰ প্ৰতি আগ্ৰহ আনাব পাৰে, তাৰ প্ৰতি যিজন টিচাৰে চেষ্টা কৰিব সেইটোৱে এজন প্ৰকৃত টিচাৰ। আৰু টিচাৰৰ মনৰ পৰা যিটো খং ভাৱ আছে সেই খং বস্তুটো নোহোৱা কৰিব লাগে। আচলতে ষ্টুডেণ্ট এটাই যেতিয়া এটা কথা সুধিব বাৰ বাৰ, টিচাৰে যদি ভয় খায় আৰু টিচাৰে যদি গালি পাৰি দিয়ে তেতিয়াহ'লে ষ্টুডেণ্ট কেতিয়াও পঢ়িব নোৱাৰে। কাৰণ কিয় কি সদায় জানিব যিমান ভাল ষ্টুডেণ্ট হ'ব টিচাৰ সিমান ভাল হ'ব, বেয়া টিচাৰে শিকাই যাব। সেইকাৰণে কৈছে পাৰ্থ সৰ্ব উপনিষদে গাৱঃ পাৰ্থ দুগ্ধ গোপালনন্দন পাৰ্থ গোপালনন্দন কৈছে কিহৰ কাৰণে গোপালনন্দন। এতিয়া কথাটো হৈছে যে এটা গাই গৰু, শ্লোকটো গোটেইখিনি মই নকয় অৰ্থটো কৈ দিওঁ। এটা গাই গৰু যেতিয়া আপুনি গাখীৰ উলিয়াব লাগিব কি কৰা হয়, বাৰ বাৰ উহাৰত আমি খুদুৱাই দিব লাগে। কোনে? পোৱালিটোৱে। পোৱালিটো লাৰি দিলেহে কিন্তু গাখীৰ ওলাব। তো ষ্টুডেণ্টে যদি আমাক প্ৰশ্ন নোধে নহয় আমাৰ মাথাটো নাথাকিব। যিমানে ষ্টুডেণ্টে প্ৰশ্ন কৰিব সিমান টিচাৰজন শ্বাৰ্প হ'ব। আৰু যদি সেই ষ্টুডেণ্টে সোধাৰ ফলত টিচাৰটো খঙাতুৰ হৈ টিচাৰটোৱে বেয়া পায় ষ্টুডেণ্টক গালি পাৰে, তো সেইটো কেনেকুৱাকৈ ভাল টিচাৰ হ'ব পাৰে বুজিছে? গতিকে মই ভাবোঁ ষ্টুডেণ্টক চান্স দিব লাগে, কুৱেশ্যন সোধা। তোমালোকে যিমান সুধিবা আমাৰ কাৰণে সিমান ভাল। আৰু চবেই যে সৰ্বজ্ঞ নহয়, আমিও শিক্ষক হ'লেও হস্তিৰ পিছলৈ পাওঁ সজ্জনৰেও বুৰে নাও। আমিও কিছুমান কথা নাজানো, আমাৰো কিছুমান ভুল হয়। যেতিয়া ষ্টুডেণ্টটো যেতিয়া মোৰ সন্মুখত থকা ষ্টুডেণ্টটো অভাৰ স্মাৰ্ট হ'ব মোতকৈ বেছি জানিব, তেতিয়া মই নিজে অট'মেটিকেলি ঘৰত পঢ়াৰ কাৰণে বাধ্য হ'ম। নহ'লে আপুনি কিতাপ এখন ল'লে আৰু জাষ্ট কিতাপখন দিয়া বুলি পঢ়াই এনেকুৱাকৈ পঢ়াই চেপ্টাৰটো অনুবাদ কৰি দিলে, দিছ ইজ নট এ গুড টিচাৰ্ছ। ছাত্ৰ ছাত্ৰীৰ কথা যদি সোধোঁ যে এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ কি গুণ হ'ব লাগে বা তেওঁলোকে আয়ত্ব কৰাটো দৰকাৰ বুলি ভাবে আপুনি? প্ৰথমতে হৈছে ছাত্ৰ ছাত্ৰী অবিডিয়েণ্ট হ'ব লাগে, শিক্ষকৰ কথা শুনিব লাগে আৰু পঢ়াৰ প্ৰতি আগ্ৰহ থাকিব লাগে। পঢ়াৰ প্ৰতি আগ্ৰহৰ কাৰণে আমি শিক্ষকসকলেও চেষ্টা কৰিব লাগিব। কিন্তু প্ৰথম কথা হৈছে কি ছাত্ৰ ছাত্ৰীখিনি ভাল গুণ বুলি ক'লে প্ৰথমতে হৈছে শিক্ষকক মানিব লাগিব। শিক্ষকক যদি গুৰু হিচাপে মানি ক্লাছৰুমটোত বহে তে আপোনাৰ প্ৰতিজন ছাত্ৰই আগবাঢ়ি যাব পাৰে। মই এতিয়াও দেখোঁ বহুত ল'ৰা ছোৱালী কলেজখনত সোমোৱাৰ লগে লগে এনেকুৱাকৈ আপোনাৰ দুৱাৰ মুখত সেৱা কৰি সোমায়। তাৰমানে অনুষ্ঠানটোৰ প্ৰতি সেই ছাত্ৰটোৰ কিমান ভক্তি ভাৱ সেইটোতে বুজি পোৱা যায় ল'ৰা বাচ্ছাটো ডাঙৰ ভাল মানুহ হ'ব। গতিকে শিক্ষকৰ প্ৰতি এটা ভাল ভাৱ, ডাঙৰক সন্মান কৰা আৰু পঢ়াৰ প্ৰতি আগ্ৰহ, এইটো যি ল'ৰা ছোৱালী পঢ়িব পাৰে সেই ল'ৰা ছোৱালী সদায় আগবাঢ়িব। আৰু কিয় কি যিমানেই কওক নকওক আশীৰ্বাদটো বহুত কামত লাগে, সদায় জানিব ডাঙৰৰ আশীৰ্বাদ সদায় কামত আহে। গতিকে শিক্ষক শিক্ষয়িত্ৰী ডাঙৰ পিতা মাতা তেওঁলোকৰ আশীৰ্বাদ পাবলৈকে আমি নিশ্চয় তেনেকুৱা আমাৰ কেৰেক্টাৰ হ'ব লাগিব। আৰু সেই কেৰেক্টাৰ বিল্ড আপৰ কাৰণে আমি ইয়াতে কেৰিয়াৰ আৰু কেৰেক্টাৰ শব্দটো উলিয়াই দিছোঁ। কেৰিয়াৰ আৰু কেৰেক্টাৰ যদি দুইটাৰ নাথাকে আল্টিমেটলি আপোনাৰ একো লাভ নাই বুজিছে। কাৰণ কি ৰাকেশ পালৰ কেৰিয়াৰ আছে কেৰেক্টাৰ নাছিলে, নহয় জানো? গতিকে আমি ভাবোঁ আজি ৰাকেশ পালক বেয়াৰ শাৰীত হয়। গতিকে মই ভাবোঁ কেৰিয়াৰ আৰু কেৰেক্টাৰ দুইটাই যদি ওতঃপ্ৰোতভাৱে একেলগে নিব পাৰে তেতিয়াহ'লে কোনো ল'ৰা ছোৱালী বেয়া হ'ব নোৱাৰে আৰু তাৰ ভৱিষ্যত সদায় উন্নতি হ'ব। এতিয়া আন এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যুৱ প্ৰজন্ম যথেষ্ট হতাশাৰ সন্মুখীন হৈ অহা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত আমি তেনেকুৱা বাতৰি নিজেও পৰিৱেশন কৰিব লগা হয় যে আত্মহত্যাৰ পথ পৰ্যন্ত বাছি লয়। এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ বা ছাত্ৰ ছাত্ৰীসকলৰ এই মানসিক উৎকৰ্ষ সাধনৰ বাবে অভিভাৱকসকল বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কি ধৰণৰ দায়িত্ব থাকে বুলি ভাবে আপুনি? আচ্ছা, এই মানসিক যিটো হতাশা মানে আজিকালিৰ সমাজখন যিটো ব্যৱস্থা হৈছে এই ব্যৱস্থাত হতাশাৰ কাৰণ আমি নিজে পেৰেণ্টছো হওঁ। আমি নিজৰ ল'ৰা ছোৱালীটোৰ যিখিনি পৰিধি সেই পৰিধিটো আমি বুজি নাপাওঁ আৰু আমি তাক এনেকুৱাকৈ ব্যৱহাৰ কৰোঁ যে সেই পৰিধি ভাঙি আমাৰ ল'ৰাটো ওলাই যাব লাগিব এনেকুৱা আমি ব্যৱহাৰ কৰোঁ। আচলতে নহয়। আমি এতিয়া ফ্ৰাষ্ট্ৰেশ্যন বুলি কোৱাৰ লগে লগে এতিয়াৰ সংসাৰখনেই তেনেকুৱা, আমাতকৈ বহুত উন্নত খাপৰ হ'ল। এতিয়া ল'ৰা ছোৱালীয়ে আজিকালি বহুত বস্তু দেখিলে, মোবাইলে মানুহক গ্ৰাস কৰি দিলে। মোবাইলটোতো কৰোণাৰ পিছত মোবাইলে এনেকুৱাকৈ গ্ৰাস কৰিলে এতিয়াতো বহুত ল'ৰা ছোৱালী বেয়া হৈ গ'ল অকল এইটো কাৰণতে।
গতিকে মই ভাবোঁ ল'ৰা ছোৱালীৰ পৰা মোবাইলটো সেইটো কামত ইউজ নকৰি ভাল কামত ইউজ কৰক, সময়ত প্ৰয়োজন হয় ফোন কৰিব লাগে ফোন কৰক, গতিকে মোবাইলটোৰ পৰা ফাৰ্ষ্ট আঁতৰাই ৰাখক। 2 নম্বৰ কথা হৈছে কি অকণমান চাব লাগে নিজৰ পেৰেণ্টছে যে মোৰ ল'ৰাটো বা ছোৱালীজনী বাহিৰত কেনেকুৱা মানুহৰ সংগ পৰিছে, কাৰণ কিয় কি ড্ৰাগছেও বহুত ধৰণে আসক্ত কৰিছে। এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক দেখা পাব যে সিহঁতে পাণ মছলা গুটখা নহ'লে চলিব নোৱাৰে, যিটো আমাৰ অতিকে হানিকাৰক। মদ নহ'লে ল'ৰা ছোৱালী আজিকালি পাৰ্টি খাবই নাযায়। গতিকে এইবিলাক আমি কথাটো শিকিব লাগে। গতিকে এইবিলাক বস্তু আচলতে ভাবিলে যে সেইখিনি সময়ত সাংঘাতিক মানসিক শান্তি সেইবিলাকে মানুহক ডিপ্ৰেছ কৰি আছে আৰু সেইবিলাকে মানুহৰ মানসিক অশান্তি সৃষ্টিৰ কাৰণ। গতিকে আমি যদি সেইখিনিৰ পৰা আঁতৰি থাকিব পাৰোঁ তেতিয়া মই ভাবোঁ যে মানসিক চাপটো মানুহৰ কমি যাব। আৰু পইচা পাতি, এতিয়া পইচাৰ ওপৰত বহুত ল'ৰা ছোৱালী এতিয়া কেৱল পইচা লাগে আৰু যাৰ ফলত বেয়া কাম কৰাৰ কাৰণে বাধ্য হৈ গৈছে। গতিকে মই ভাবোঁ ধনক বহুতখিনি আগভাগ দিব নালাগে, তাতকৈ জ্ঞানক আগভাগ দিয়ক, আগবাঢ়ি যাওক, ধন অট'মেটিকেলি থাকিব। যদি সৰস্বতী আপোনাৰ লগত আছে তে ধন আপোনাৰ লগত লক্ষী সদায় থাকিবই, সদায় জানিব। গতিকে সেইকাৰণে মই ভাবোঁ ল'ৰা ছোৱালীখিনি এই বস্তুখিনিৰ পৰা আঁতৰি থাকক, মোবাইলৰ পৰা অকণ আঁতৰি থাকক, অকণমান মা দেউতা অকণমান ভক্তিভাৱ থাকক। আকৌ এইবাৰ অসম চৰকাৰেতো আপোনালোকে জানে সকলোৱে যে অসম চৰকাৰে এটা এনাউন্সমেণ্ট কৰিছে নীতি শিক্ষা বুলি। আমি এখন নীতি শিক্ষা কিতাপ পাইছিলোঁ ৰমণী শৰ্মাৰ। আমি সেই নীতি শিক্ষামতে পঢ়িছিলোঁ যে কেনেকুৱাকৈ আমি ডাঙৰক সন্মান, সৰুক কেনেকুৱাকৈ ভাই ভত্ৰী ভগ্নীপদ মৰম কৰিব লাগে। আজিকালি এই নীতি শিক্ষাটো নোহোৱা হৈছে। আমি সেইটোৰ ওপৰতো অলপ গুৰুত্ব দিব লাগে আৰু এতিয়াই ল'ৰা ছোৱালীক অকণমান ধৰ্ম কৰ্ম নীতি শিক্ষাৰ ওপৰত গুৰুত্ব দি যদি শিকাওঁ তেতিয়াহ'লে মই ভাবোঁ এনেকুৱা বস্তুখিনি নোহোৱা হ'ব। এক মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজতেই শিক্ষানুষ্ঠানখন অৱস্থিত। এই ধৰণৰ পৰিৱেশৰ মাজতেই ছাত্ৰ ছাত্ৰীসকলক এক ভাল শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰি আছে মোৰ পিছফালে। এয়া খুবেই এক সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু লখৰাৰ পৰা একেবাৰে লখৰাতেই অৱস্থিত এই শিক্ষানুষ্ঠানখন, য'ত যাতায়াতৰ কোনো ধৰণৰ অসুবিধা নাই। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভ কৰাত কোনো ধৰণৰ অসুবিধা আচলতে সৃষ্টি নহয় এই শিক্ষানুষ্ঠানত নামভৰ্তি কৰি। আৰু আপুনি যদি আপোনাৰ সন্তানৰ কাৰণে বিচাৰি ফুৰিছে এখন ভাল শিক্ষানুষ্ঠান, লগতে খুব কম পইচাতে ভাল শিক্ষা প্ৰদান কৰিবলৈ আপুনি যদি ইচ্ছুক, তেন্তে এই শিক্ষানুষ্ঠানখনে আপোনাক যথেষ্ট সহায় কৰিব পাৰে।